গৰৈমাৰীত বেটাৰী চালিত স্কুটিৰ শ্ব'ৰুম মুকলি। এই উপলক্ষে আকৰ্ষণীয় অফাৰ। শ্ব'ৰুমটোৰ স্বত্বাধিকাৰী শ্বহীদুল ইছলামে ৰাইজৰ বাবে আগবঢ়ালে বিশেষ অফাৰ। মূল্যবৃদ্ধি আৰু প্ৰদূষণ ৰোধ কৰিবলৈ গৰৈমাৰীৰ চাহিনা এণ্টাৰপ্ৰাইজে মুকলি কৰিলে এই শ্ব'ৰুমটোত বেটাৰীযুক্ত স্কুটিৰ অফাৰ আগবঢ়াইছে। স্কুটিখন এবাৰ বেটাৰী চাৰ্জ কৰিলে 130 কিলোমিটাৰ চলাব পাৰিব। স্কুটিখনত উন্নত মানৰ বেটাৰী আৰু উন্নত কোৱালিটিৰে নিৰ্মিত। অতি আৰামদায়ক আৰু বহুতো সামগ্ৰী কঢ়িয়াই ল'ব পৰা সুবিধা আছে। ঈদ আৰু বিহুৰ প্ৰাক মুহূৰ্তত আনুষ্ঠানিকভাৱে দেওবাৰে মুকলি কৰা হয় শ্ব'ৰুমটোৰ স্বত্বাধিকাৰী শ্বহীদুল ইছলামে জানিবলৈ দিয়া অনুসৰি অতি কম খৰচত সাধাৰণ নথিপত্ৰত ক্ৰয় কৰিব পাৰিব স্কুটিখন। কম ডাউন পেমেণ্টত গ্ৰাহকে ক্ৰয় কৰিব পাৰিব স্কুটিখন। শ্ব'ৰুমটোৰ স্বত্বাধিকাৰী শ্বহীদুল ইছলামক নিজে স্বাৱলম্বী হৈ আন 10জন নিবনুৱাক শ্ব'ৰুমটোত কৰ্মসংস্থাপন দিয়া কাৰ্যক গৰৈমাৰীৰ ৰাইজে প্ৰশংসাৰে উপচাই পেলাইছে। হয়, নমস্কাৰ, মোৰ নাম শ্বহীদুল ইছলাম। মই ৰিচেণ্টলি এখন আপোনাৰ ইভি বাইক স্কুটি, বেটাৰী চালিত স্কুটি ষ্টাৰ্ট কৰিব যাই আছোঁ। গতিকে আমি আশা কৰিছোঁ যে আমাৰ ৰাইজ উপকৃত হ'ব, যিহেতু আজিকালি পেট্ৰলৰ বহুত দাম। চবেই সেইটো বাজেট মিলাব নোৱাৰে। স্কুল কলেজত আজিকালি ল'ৰা ছোৱালী এখন যিটো ইভি স্কুটি আছে বেটাৰী চালিত, এইখন লৈ সিহঁতে পইচাটো ৰাহি কৰিব পাৰিব আৰু ধুনীয়াকৈ চলাই যাব পাৰিব। সেই হতেদি আমি চিন্তা এটা কৰিলোঁ, ইভি স্কুটি আমি ষ্টাৰ্ট কৰি দিছোঁ। গৰৈমাৰী অঞ্চলত আমি ফাৰ্ষ্ট ষ্টাৰ্ট কৰিছোঁ। গতিকে আমাৰ যিটো কোম্পানী হয়, এই বাইকখন হ'ল আনন্দ কোম্পানীৰ, আৰু স্কুটিটো আমাৰ গোটেই অল অভাৰ দ্য অসমত ময়ে চাই আছোঁ। ডিষ্ট্ৰিবিউটাৰ কোম্পানীৰ পৰা মই লৈ আহিছোঁ অসমখন চোৱাৰ কাৰণে। আমাৰ গোলাঘাট, ইফালে আপোনাৰ শোণিতপুৰ, ওদালগুৰি, দৰং, কামৰূপ, বৰপেটা, গোৱালপাৰা, ধুবুৰী, শদিয়া আমি ডিলাৰ ভিজিট কৰি আছোঁ আৰু সিহঁতক এইখন প্ৰডাক্ট বকুৰ পৰা জাহেৰ আলী আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।